দিছপুৰত পঞ্চম সংখ্যক আন্তঃসচিবালয় টেনিছ বল ক্ৰিকেট লীগ। অসম সচিবালয়ৰ বিভিন্ন বিভাগৰ 20টা দলৰ অংশগ্ৰহণ। জিপাল জনতা ভৱন খেলপথাৰ। যোৱা 25 এপ্ৰিলৰ পৰা দিছপুৰৰ জনতা ভৱন খেলপথাৰত অনুষ্ঠিত হৈছে পঞ্চম সংখ্যক আন্তঃসচিবালয় টেনিছ বল ক্ৰিকেট লীগ। অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসম সচিবালয়ৰ অন্তৰ্গত প্ৰায় 20টা বিভাগৰ দলে। বিগত 1973 চনত শ্বিলঙত প্ৰতিষ্ঠা লাভ কৰা অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই সচিবালয়ৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন খেলা-ধূলা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এনে প্ৰতিযোগিতাৰ জৰিয়তে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা ACS, IAS অফিচাৰ পৰ্যন্ত একে মঞ্চত খেলা-ধূলা কৰাৰ সুযোগ লাভ কৰিছে। পুৰুষ-মহিলা উভয়ে অংশ লোৱা পঞ্চম আন্তঃসচিবালয় টেনিছ বল ক্ৰিকেট লীগৰ শুভ উদ্বোধন কৰে MS মণিবান্নান আৰু চন্দন কাকতি আদি অসম সচিবালয়ৰ উচ্চ পদস্থ বিষয়াই। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত সবিশেষ জনালে আয়োজকে। এয়া আপোনালোকে দেখিবলৈ পাইছে অসম সচিবালয়ৰ খেলপথাৰত এখন খেলা চলি আছে। অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সৌজন্যত অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ মাজত পঞ্চমবাৰৰ বাবে পুৰুষ আৰু মহিলাৰ মাজত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আপোনালোক সকলোৱে জানি সুখী হ'ব 1973 চনতে তাহানিৰ শ্বিলঙত প্ৰতিষ্ঠা হোৱা অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই সচিবালয়ৰ সমূহ কৰ্মচাৰীৰ মাজত বিভিন্ন ধৰণৰ খেলা-ধূলা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি থাকে। এই খেলাখন আৰম্ভ হৈছে যোৱাকালিৰ পৰা। ইয়াৰ চিডিউলটো এনেকুৱা: 25 এপ্ৰিল, 26 এপ্ৰিল, 1 মে, 3 মে আৰু ইয়াৰ ফাইনেল প্ৰতিযোগিতা হ'ব 5 মে তাৰিখে। আমি এই খেলখনৰ জৰিয়তে সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা ACS, IAS অফিচাৰ পৰ্যন্ত সকলোবিলাক কৰ্মচাৰী যাতে একেলগে একেটা মঞ্চত খেলা-ধূলা কৰি থাকিব পাৰোঁ তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি আশা কৰিম এই খেলখনৰ জৰিয়তে সচিবালয় পৰিয়ালৰ সমূহ কৰ্মচাৰীৰ মাজত প্ৰেম প্ৰীতি ভাতৃত্ববোধ আৰু এটা চিনাকি হোৱাৰ সুযোগ হ'ব। সকলোৰে মাজত এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব। উল্লেখ্য যে যোৱা 25 এপ্ৰিল আৰু 26 এপ্ৰিলৰ মেচ ইতিমধ্যে সফলতাৰে অন্ত পৰাৰ বিপৰীতে অহা 1 মে, 3 মে আৰু 5 মেত অনুষ্ঠিত হ'বলৈ বাকী আছে কেইবাখনো গুৰুত্বপূৰ্ণ মেচ। ইয়াৰে 5 মেত অনুষ্ঠিত হ'ব পঞ্চম আন্তঃসচিবালয় টেনিছ বল ক্ৰিকেট লীগৰ ফাইনেলৰ মহাৰণ। ক্ৰীড়া অনুৰাগীৰ আশা, অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত সাফল্যমণ্ডিত হওক পঞ্চম আন্তঃসচিবালয় টেনিছ বল ক্ৰিকেট লীগ। ক্ৰীড়াৰ জৰিয়তে ভাতৃত্ববোধৰ দোলেৰে বান্ধ খাই থাকক অসম সচিবালয়ৰ কৰ্মচাৰীসকল। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেছ গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।